সপোনত যদি নিজকে পূজাঘৰত দেখা পায় বা পূজা ঘৰলৈ গৈ থকা দেখা পায় বা পূজাঘৰ যদি আপোনালোকে সপোনত দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ওপৰত মহাদেৱৰ সাক্ষাৎ পৰম দৃষ্টি পৰিবলৈ গৈ আছে আৰু মহাদেৱ আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিছে। এই সপোন দেখাৰ অৰ্থ হ'ল কি আপোনালোকে কৰ্মক্ষেত্ৰত শুভ প্ৰভাৱ লাভ কৰিব পাৰিব আৰু পদোন্নতিৰ যুগ আপোনালোকৰ নামি আহিব। কোনো ক্ষেত্ৰৰ পৰা প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'ব। ইটোৰ পিছত সিটো আপোনালোকৰ জীৱনলৈ সুযোগ আহিব। জীৱনত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিব। কিবা কাম আপোনালোকে কৰিম বুলি ভাবিলেও সেই কাম সুচাৰুভাৱে আপোনালোকে কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আগ্ৰহ বৃদ্ধি পাব, লগতে পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি বৃদ্ধি পাবলৈ ধৰিব। কিবা কাম যদি নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হ'ব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যুগ আছে। মাটি বাৰী বা সা সম্পত্তি আপোনালোকৰ ঘৰলৈ অহাৰ পথ মুকলি হৈ পৰিব।